কাইলৈ যেহেতু এডিআৰই 2.0 লিখিত পৰীক্ষা আৰু তাৰ বাবে সমগ্ৰ ৰাজ্য সাজু হৈছে এডিআৰই 2.0 পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে মই বৰ্তমান উপস্থিত আছো কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া যি এই মহাবিদ্যালয় আছে মহাবিদ্যালয়ৰ সন্মুখত অতি কটকটীয়া নিৰাপত্তা বেষ্টনী তেওঁলোকে গঢ়ি তুলিছে আচলতে যি এডিআৰই 2.0 প্ৰথম যি পৰীক্ষা অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল তাত কিন্তু যথেষ্ট যি ছিদ্ৰ বা নিৰাপত্তাৰ ক্ষেত্ৰত বা তালাচীৰ ক্ষেত্ৰত যিসমূহ তেওঁলোকৰ বাধা জন্মিছিল বা যিখিনি তেওঁলোকৰ থাকি গৈছিল কৰিবলগীয়া সেইখিনি কিন্তু এইবাৰ পূৰণ হ'বৰ কাৰণে কিন্তু যথেষ্ট তেওঁলোকে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে আৰু তৃতীয় বৰ্গৰ মুঠ 4,473টা পদৰ বাবে যি অহা দেওবাৰে যি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে কিন্তু 5,29,989 গৰাকী প্ৰাৰ্থী কিন্তু অৱতীৰ্ণ হ'ব আৰু তাৰ যদি সমান্তৰালকৈ আপুনি লক্ষ্য কৰে তেতিয়াহ'লে তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ প্ৰাৰ্থীৰ পদৰ সংখ্যা কিন্তু 5,295টা আৰু তৃতীয় বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে 418টা পদ যিহেতু আছে আৰু তাৰ বাবে কিন্তু যথেষ্ট সংখ্যক যি পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আমি ইতিমধ্যে পৰিৱেশ দেখাইছোঁ এনেদৰেই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত তেওঁলোকে অতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ইতিমধ্যে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ইতিমধ্যে পৰিৱেশ দেখুৱাইছে আৰু সুশান্ত দাস আছে সুশান্ত দাসে ইতিমধ্যে পৰিৱেশ দেখুৱাইছে এনেদৰে কিন্তু মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বা মহিলাসকলৰ তালাচীৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ এনেকুৱা ধৰণে তেওঁলোকে ঠাই ইয়াত যি নিৰ্বাচন কৰিছে বা ঠাই ইতিমধ্যে তেওঁলোকে গঢ়ি তুলিছে ইতিমধ্যে চাৰিওফালে বেৰা দিয়া দেখিবলৈ পোৱা গৈছে আৰু আপুনি যদি লক্ষ্য কৰে এনেদৰে কিন্তু যি পৰীক্ষাৰ্থীসকল আছে পৰীক্ষাৰ্থীসকল আহিবৰ কাৰণে এনেদৰে তেওঁলোকে হেঙাৰৰ ব্যৱস্থা কৰি দিছে বা ৰাস্তাৰ ব্যৱস্থা কৰি দিছে বিশেষ তেওঁলোকে ৰাস্তা তেওঁলোকে নিৰ্মাণ কৰি দিছে আৰু এটা নিশ্চয়কৈ ক'ব লাগিব যিহেতু পৰীক্ষাৰ্থীসকল 1.5 ঘণ্টাৰ পূৰ্বে আহিব লাগিব যোৱা যি পৰীক্ষা অনুষ্ঠিত হৈছিল বা এডিআৰই পৰীক্ষা প্ৰথম পৰ্যায় যিহেতু অনুষ্ঠিত হৈ গৈছিল তাত কিন্তু প্ৰায় 1 ঘণ্টা পূৰ্বে আহিবলৈ পৰীক্ষাৰ্থীসকলক অনুমতি প্ৰদান কৰিছিল কিন্তু বৰ্তমান সময়ত বা কাইলৈ যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব এডিআৰই 2.0 দ্বিতীয় পৰ্যায়ৰ যিহেতু পৰীক্ষা অৱতীৰ্ণ হ'ব বা অনুষ্ঠিত হ'ব তাৰ কাৰণে প্ৰায় 1.5 ঘণ্টাৰ আগতে কিন্তু এনেদৰে তেওঁলোকক আহিবলৈ অনুৰোধ জনোৱা হৈছে যাতে কোনো তালাচীৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ ক্ষোভ থাকি নাযায় বা মহিলাৰ তালাচীৰ ক্ষেত্ৰত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰথম পৰ্যায়ত যি মহিলাৰ তালাচী হৈছিল সেই তালাচীত কিন্তু যথেষ্ট ছিদ্ৰ ৰৈ গৈছিল বা তেওঁলোকে যথেষ্ট ক্ষোভিত হৈ পৰিছিল মহিলাসকল তেওঁলোকৰ যি গোপন অংশত হাত দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছিল তাৰ সমান্তৰালকৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ ক্ষোভ আছিল আচলতে তালাচীক লৈ যথেষ্ট ধৰণৰ ক্ষোভ আছিল কিন্তু বৰ্তমান বা কাইলৈ যিহেতু দেওবাৰে 10 বজাৰ পৰা এডিআৰই 2.0 দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ কাৰণে কিন্তু তেনেকুৱা ধৰণৰ কোনো যাতে ছিদ্ৰ ৰখি নাযায় কোনো ধৰণৰ তাত যাতে বিসংগতি ৰখি নাযায় তাৰ বাবে কিন্তু যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু ইতিমধ্যে পৰিৱেশ দেখুৱাইছোঁ আৰু সুশান্ত দাস আছে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসে পৰিৱেশ দেখুৱাইছে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ এয়া পৰিৱেশ আৰু তেওঁলোকে অতি কটকটীয়াভাৱে তেওঁলোকে সকলোবিলাক ঠাই তেওঁলোকে নিৰ্বাচন কৰিছে সকলোবিলাক ঠাইৰ ক্ষেত্ৰত বা কোনফালেদি পৰীক্ষাৰ্থী অহা যোৱা কৰিব বা কোনফালেদি পৰীক্ষাৰ্থী ওলাই যাব পৰীক্ষা শেষ হোৱাৰ পিছত সকলোবিলাক দিশ কিন্তু তেওঁলোকে ইয়াত যথেষ্ট ছিদ্ৰবিহীনভাৱে কিন্তু তেওঁলোকে ইয়াত ৰখা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমি কৈছোঁ যে মহিলাৰ তালাচীৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে এইবাৰ মহিলাৰ তালাচীৰ ক্ষেত্ৰত পূৰ্বতে যিহেতু যি আৰক্ষীক যি মহিলা আৰক্ষীক নিয়োগ কৰা হৈছিল তাৰ সমান্তৰাল কিন্তু এইবাৰ বা অহাকালিলৈ অনুষ্ঠিত হ'বলগীয়া যি পৰীক্ষা আছে তাত যি আশাকৰ্মী আছে আশাকৰ্মীসকলক নিয়োগ কৰিছে আৰু সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে যি পৰীক্ষা অনুষ্ঠিত হ'ব বা দ্বিতীয় পৰ্যায়ৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব তাত যথেষ্ট ধৰণৰ তেওঁলোকে SOP যথেষ্ট ধৰণৰ তেওঁলোকে বাৰ্তা তেওঁলোকে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু যি এই SOP আছে SOP অনুসৰি দেওবাৰে পৰীক্ষা কেন্দ্ৰসমূহত সকলো পৰীক্ষাৰ্থী তালাচী চলিব বুলি তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে তাৰ সমান্তৰালকৈ আমি যদি লক্ষ্য কৰোঁ প্ৰায় কামৰূপ মহানগৰত 2000তকৈও অধিক যি এই আৰক্ষীৰ লোকসকল আছে মহিলা আৰক্ষীৰ লগতে পুৰুষ আৰক্ষী সকলো আৰক্ষীকে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে যাতে কেনেধৰণে তেওঁলোকে এই নিৰাপত্তাৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা যিহেতু কালিলৈ দেওবাৰে পুৱা 8 বজাৰ পৰা ইণ্টাৰনেট কৰ্তন কৰা হ'ব যোৱাবাৰ যিহেতু পৰীক্ষাৰ শেষৰ পিনে যি প্ৰশ্নকাকত ভাইৰেলৰ কথা আহি পৰিছিল বা প্ৰশ্নকাকত ভাইৰেল হৈছিল এইবাৰ যাতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বিসংগতি ৰখি নাযায় তাৰ বাবে কিন্তু যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে আমি পৰিৱেশ দেখুৱাই আছোঁ এনেদৰে কিন্তু প্ৰতিটো যি ৰাজ্যৰ যিসমূহ পৰীক্ষা কেন্দ্ৰ আছে পৰীক্ষা কেন্দ্ৰসমূহত ইতিমধ্যে এনেদৰে কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আমি দেখুৱাবলৈ বিচাৰিছোঁ আমি ইতিমধ্যে যি সুশান্ত দাস জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসে পৰিৱেশ দেখুৱাই আছে এনেদৰে এইফালেদি এইখন যি বাঁহৰ যি বেৰা তেওঁলোকে নিৰ্মাণ কৰিছে এইফালেদি পৰীক্ষাৰ্থীসমূহ সোমাই আহিব আৰু তেওঁলোকে সোমাই আহি যিসকল
পৰীক্ষাৰ্থী আহিব, এইফালেদি মহিলা পৰীক্ষাৰ্থীসকল সোমাই যাব। তাৰপিছতে এই ঘৰটো যিটো বেৰা লগোৱা আছে সেই ঘৰটোত তেওঁলোকক প্ৰথমে সোমোৱাব আৰু তাতে কিন্তু মহিলাসকলৰ তালাচী হ'ব আৰু তাতে সকলো ধৰণৰ তালাচী তাতে হ'ব। আৰু পুৰুষ যিসকল আছে, পুৰুষ পৰীক্ষাৰ্থীসকলে এই দ্বিতীয় যিটো শাৰী আছে সেই দ্বিতীয় শাৰীটোদি তেওঁলোক সোমাই যাব আৰু সোমাই গৈ আনফালে যি পুৰুষৰ ক্ষেত্ৰত তেওঁলোকেও তালাচী ব্যৱস্থা কৰিছে তাতে পুৰুষৰ তালাচী হ'ব। আৰু ইতিমধ্যে কৈছোঁ যে তাৰ কোনো ধৰণৰ মোবাইল ফোন নিষিদ্ধ কৰিছে, ইলেক্ট্ৰনিক গেজেট তেওঁলোকে নিষিদ্ধ কৰিছে। সমান্তৰালকৈ তেওঁলোকৰ হাতত কিন্তু এডমিট কাৰ্ডখন আনিবলৈ উল্লেখ কৰা হৈছে। লগতে তেওঁলোকে হাতত ক'লা আৰু নীলা ৰঙৰ বল পেন তেওঁলোকে আনিব পাৰিব আৰু লগতে যি তেওঁলোকৰ এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন আনিব লাগিব। লগতে তেওঁলোকৰ এখন পৰিচয় পত্ৰখন হাতত আনিব লাগিব। আৰু ইতিমধ্যে কৈছে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী। আচলতে মহানগৰীৰ লগতে ৰাজ্যৰ সকলো যিসমূহ পৰীক্ষা কেন্দ্ৰ আছে পৰীক্ষা কেন্দ্ৰসমূহত কিন্তু কোনো ধৰণৰ যাতে বিসংগতি ৰখি নাযায় ইতিমধ্যে সেই সম্পৰ্কে তেওঁলোকে যথেষ্ট কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ইলেক্ট্ৰনিক্স গেজেটসমূহ অনাৰ ক্ষেত্ৰত তেওঁলোকে বাধা আৰোপ কৰিছে। সমান্তৰালকৈ তেওঁলোকক কোনো যাতে ছিদ্ৰ ৰখি নাযায়, ইতিমধ্যে কৈছে যে কোনো বিসংগতি ৰখি নাযায় তাৰ বাবে কিন্তু যথেষ্ট কটকটীয়াভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি ইতিমধ্যে পৰিৱেশ দেখুৱাইছোঁ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজৰ দৃশ্য এয়া। কালিলৈ যিহেতু ADRE 2.0 দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰায় 5,29,000 যি পৰীক্ষাৰ্থী আছে এই পৰীক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব। তেওঁলোকে প্ৰায় 1.5 ঘণ্টাৰ আগতেই কিন্তু যি পৰীক্ষা কেন্দ্ৰ আছে পৰীক্ষা কেন্দ্ৰসমূহত উপস্থিত থাকিব লাগিব। প্ৰতিগৰাকী পৰীক্ষাৰ্থীকে নিষিদ্ধ তালাচী চলোৱা হ'ব। তালাচীৰ সময়ত তেওঁলোকৰ কোনো ধৰণৰ অভিভাৱক তাত উপস্থিত থাকিব নোৱাৰিব। লগতে কোনো ধৰণৰ মোবাইল বা ইলেক্ট্ৰনিক গেজেট তেওঁলোকে আনিব নোৱাৰিব, ঘড়ী পিন্ধি আহিব নোৱাৰিব, আঙুঠি পিন্ধি আহিব নোৱাৰিব। লগতে যি বাইকৰ চাবি আছে চাবিসমূহো কিন্তু তেওঁলোকে লৈ আহিবলৈ সক্ষম নহ'ব। গতিকে যিসকল পৰীক্ষাৰ্থী কাইলৈ পৰীক্ষা দিবলৈ আহিব সেইসমূহ যাতে ৰখাৰ তেওঁলোকে ব্যৱস্থা কৰে আৰু নিশ্চয়কৈ যাতে তেওঁলোকে কোনো ধৰণৰ তালাচীৰ সময়ত যাতে কোনো ধৰণৰ তেওঁলোকৰ বিসংগতি নাথাকে বা অভিযোগ নাথাকে। আচলতে প্ৰথম পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হৈছিল তাত কিন্তু যথেষ্ট বিসংগতিৰ কথা তেওঁলোকে উল্লেখ কৰিছে। মহিলা যি পৰীক্ষাৰ্থী আছিল পৰীক্ষাৰ্থীসকলে উল্লেখ কৰিছিল যে তেওঁলোকৰ যথেষ্ট অভিযোগ আছিল, তেওঁলোকক তালাচীৰ ক্ষেত্ৰত হাৰাশাস্তি কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছিল। কিন্তু দ্বিতীয় পৰ্যায়ৰ যি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব তাত যাতে কোনো ধৰণৰ বিসংগতি ৰখি নাযায়, মহিলাসকলৰ তালাচীৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ তাত বিসংগতি নাথাকে তাৰ কিন্তু যথেষ্ট সাৱধানতা অৱলম্বন কৰিছে এইবাৰ অসম আৰক্ষী। আৰু যি তালাচী হ'ব তালাচীৰ ক্ষেত্ৰত যি আশাকৰ্মী আছে আশাকৰ্মীসকলক নিয়োগ কৰা হৈছে, লগতে স্বাস্থ্যকৰ্মীসকলক নিয়োগ কৰা হৈছে আৰু তেওঁলোকে কোনো ধৰণৰ যাতে সামগ্ৰী লৈ আহিব নোৱাৰে তাৰ বাবে মেটেল ডিটেক্টৰ ইয়াত লগোৱা হৈছে। সমান্তৰালকৈ তেওঁলোকক বিশেষ দুটাকৈ লাইন বা দুটাকৈ বিশেষ শাৰী ইয়াত তেওঁলোকে নিৰ্মাণ কৰি দিছে আৰু সেই শাৰীয়েদি তেওঁলোকে নিৰ্দিষ্ট যি শাৰী আছে পুৰুষৰ ক্ষেত্ৰত বেলেগ শাৰী বেলেগ লাইন থাকিব বা মহিলাৰ ক্ষেত্ৰত বেলেগ শাৰী থাকিব বা লাইন থাকিব। তেওঁলোকে সেই পথেদি নিৰ্দিষ্ট কৰি দিয়া পথেদিয়ে কিন্তু অহা যোৱা কৰিব লাগিব। আৰু মহিলাসকলৰ ক্ষেত্ৰত ইতিমধ্যে কৈছোৱেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এনেদৰেই তেওঁলোকে ঘৰ বনাই দিছে বা বেৰা তেওঁলোকে দি দিছে আৰু সেই বেৰাত তেওঁলোকক সোমোৱাই বা বেৰাৰ ভিতৰত সোমোৱাই তেওঁলোকক তালাচী চলোৱা হ'ব যাতে কোনো ধৰণৰ বিসংগতি ৰখি নাযায়। গতিকে কালিলৈ দিনটোত যদিও ADRE 2.0 দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে কিন্তু আজি আমি জনাই থৈছোঁ যে প্ৰায় 8 বজাৰ পৰা পুৱা 8 বজাৰ পৰা কিন্তু যি সংযোগ আছে বা ইণ্টাৰনেট সংযোগ কিন্তু বিচ্ছিন্ন কৰা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।